তোমালোকৰ প্ৰথম প্ৰশ্নত পাবা দি আছে যে উত্তৰ লিখা তাৰে ক নম্বৰটো হৈছে মূলা গাভৰু কোন আছিল ইয়াৰ প্ৰথম উত্তৰটো চাবা যে ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল তেওঁৰ স্বামীৰ নাম কি আছিল মূলা গাভৰুৰ পত্নী মানে স্বামীৰ নাম কি এইটো হ'ব উত্তৰ ফ্ৰাছেংমুং বৰগোহাঁই স্বামীৰ মৃত্যুত বিচলিত নহয় তেওঁ কি প্ৰতিজ্ঞা কৰিছিল উত্তৰটো চোৱা কৈছে যে প্ৰতিহন্তা শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ দৃঢ় প্ৰতিজ্ঞা লৈছিল কাৰ অস্ত্ৰাঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল উত্তৰটো চাবা কৈছে যে তুৰ্বকৰ অস্ত্ৰাঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল এইবাৰ খ নম্বৰ কেইটামান প্ৰশ্ন দি আছে চাবা তাৰে প্ৰথম প্ৰশ্ন আছে তুৰ্বক কোন আছিল তো উত্তৰটো লিখিবা যে তুৰ্বক আছিল মুছলমানসকলৰ প্ৰধান সেনাপতি খ নম্বৰৰ দ্বিতীয় নম্বৰ প্ৰশ্ন হৈছে তেওঁ অসমলৈ কিয় আহিছিল উত্তৰটো চোৱা অসম আক্ৰমণ কৰিবলৈ আহিছিল তাৰে ৩ নম্বৰ প্ৰশ্ন কৈছে যুদ্ধ ক্ষেত্ৰত কি দেখি তুৰ্বক বাহিনী বিস্মিত হৈছিল উত্তৰটো হৈছে মূলা গাভৰুৰ সাহস আৰু বীৰত্ব দেখি আৰু এটা প্ৰশ্ন আছে কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল উত্তৰ কলিয়াবৰ ৰণত তুৰ্বক আহোম সেনাৰ হাতত পৰাস্ত হৈছিল এইবাৰ ৫ নম্বৰৰ প্ৰশ্ন চোৱা কি কৈছে কলিয়াবৰ ৰণ কাৰ মাজত হৈছিল উত্তৰটো চোৱা আহোমসকল আৰু মুছলমানসকলৰ মাজত ৰণ হৈছিল দ্বিতীয় নম্বৰ প্ৰশ্নটো হৈছে কলিয়াবৰৰ ৰণক আৰু কি নামেৰে জনা যায় তাৰমানে কলিয়াবৰ ৰণ যে হৈছিল আহোম আৰু তুৰ্বকৰ মাজত সেইটো ৰণক কি বুলি কোৱা হৈছিল উত্তৰটো হৈছে কপিলী গংগা ৰণ নামেৰে জনা যায় এবাৰ ঘ নম্বৰৰ প্ৰথমটো প্ৰশ্ন হৈছে কৱচ কাপোৰ কি উত্তৰটো হৈছে যে ৰাতিটোৰ ভিতৰতে কপা নেউঠি পাজি কাটি সূতা কাটি ৰাতি নপুৱাতে বৈ কাটি উলিওৱা কাপোৰক কৱচ কাপোৰ বুলি কোৱা হয় দ্বিতীয়টো প্ৰশ্ন ইয়াত কেনেকৈ তৈয়াৰ কৰা হয় উত্তৰ কপা নেউঠি পাজি কাটি সূতা কাটি ইয়াক তৈয়াৰ কৰা হয় নেক্সট প্ৰশ্ন কৈছে মূলা গাভৰু তেওঁৰ স্বামী কি কাৰণে ৰণত মৃত্যুবৰণ বুলি ভাবিছিল উত্তৰটো চোৱা ৰাতিটোৰ ভিতৰতে কৱচ কাপোৰ বৈ দিব নোৱাৰাৰ বাবে তেওঁৰ স্বামীৰ মৃত্যুবৰণ কৰা বুলি ভাবিছিল এবাৰ অ নম্বৰত আছে কোনজন আহোম ৰাজাৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিল উত্তৰ আহোম ৰাজা স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গনাৰায়ণৰ ৰাজত্বকালত তুৰ্বকে অসম আক্ৰমণ কৰিছিল দ্বিতীয়টো প্ৰশ্ন সেইজন স্বৰ্গদেউক আন কি নামেৰে জনা যায় উত্তৰ স্বৰ্গনাৰায়ণ নামেৰে জনা যায় তৃতীয়টো প্ৰশ্ন তুৰ্বকৰ হাতত ৮জন প্ৰধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল উত্তৰ ফ্ৰাছেংমুং বৰগোহাঁইক প্ৰধান যোদ্ধা পাতি ৰণলৈ পঠিয়াইছিল তাৰপিছৰ প্ৰশ্ন আছে পাটুত মূলা গাভৰুৰ বাহিৰে আন কোন বীৰাংগনাৰ নাম আছে উত্তৰ ঝান্সী ৰাণী লক্ষ্মীবাই সুলতানা ৰেজিয়াৰ নাম আছে এইবাৰ তোমালোকৰ কিতাপত দিয়া আছে কোনে কেতিয়া আৰু কিয় কৈছিল কোৱা তাৰে ক নম্বৰটো হৈছে মই আৰু পলম কৰিব নোৱাৰোঁ ৰণলৈ সকলো আহিলা পাতি সাজু হৈছে কৱচ কাপোৰ নোহোৱাকৈ মই তুৰ্বকক ঘটোৱাব পাৰিম যেতিয়া অসম আহোম আৰু তুৰ্বকসকলৰ মাজত যুদ্ধ হৈছিল সেই সময়ত আহোম ৰজা চুহুংমুং বা স্বৰ্গনাৰায়ণে মূলা গাভৰুৰ পত্নী ফ্ৰাছেংমুং বৰগোহাঁইক যেতিয়া মানে সেনাপতি পাতি তুৰ্বকৰ লগত যুদ্ধ কৰিবলৈ মানে সাজু হ'বলৈ কৈছিল সেই সময়ত এই কথাষাৰ ফ্ৰাছেংমুং বৰগোহাঁইয়ে পত্নী মূলা গাভৰুক কৈছিল স্বৰ্গদেউ আদেশ মানি যুঁজলৈ যাব সাজু হৈ ফ্ৰাছেংমুং বৰগোহাঁই পত্নী মূলা গাভৰুক কৱচ কাপোৰ বিচাৰিলে কিন্তু মূলা গাভৰু বিশেষ লেটাত কৱচ কাপোৰ বৈ দিব নোৱাৰিলে সেইবাবে তেওঁক ৰণলৈ যাবলৈ বাধা দিলে কিন্তু তেতিয়া বৰগোহাঁইয়ে উক্ত কথাষাৰ মূলা গাভৰুক কৈছিল খ নম্বৰটোত চোৱা কৈছে ৰাতিটোৰ ভিতৰতে কৱচ কাপোৰ বৈ কাটি দিব নোৱাৰাৰ বাবে মোৰ বঙৰ দেহৰ এনে দেখা হ'ল উক্ত কথাষাৰ মূলা গাভৰুৱে কৈছিল কেতিয়া কৈছিল চাৱা তুৰ্বকৰ লগত প্ৰাণ ঢাকি যুঁজিও বৰগোহাঁই জিকিব নোৱাৰিলে অৱশেষত তেওঁক মৃত্যুক আঁকোৱালি ল'লে বৰগোহাঁইৰ মৃত্যুৰ বাতৰি পাই গড়গাঁও পালেগৈ মূলা গাভৰু শোকত ভাগি পৰিল তেতিয়া তেওঁ উক্ত কথাষাৰ ভাবিছিল
এইবাৰ তোমালোকৰ কেইটামান সমাৰ্থক শব্দ লিখিব দিছে আৰু বাকী যিবোৰ আছে সেইবোৰ ইমান গুৰুত্বপূৰ্ণ নহয় তোমালোকৰ মেইন যিবোৰ বিষয়বস্তু আছে সেইবোৰ মই আলোচনা কৰি দিছোঁ এতিয়া চোৱা কৈছে এতিয়া তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ লিখা তাৰে তোমালোকৰ প্ৰথমটো আছে বঙৰদেউ মানে অসমীয়াত যাক স্বামী বুলি কয় আমাৰ ইংৰাজীত হাজবেণ্ড বুলি জানো হাজবেণ্ড বা পতি বুলিয়ে জানো এইটো অসমীয়াত আৰু এটা শব্দ আছে যাক বঙৰদেউ বুলি কয় পত্নী মানে অৰ্ধাংগিনী বা আমাৰ ঘৰুৱা ভাষাত কি স্ত্ৰী বুলিয়ে কয় ৰণ মানে ৰণৰ আন এটা নাম যুদ্ধ শোক মানে দুখ নদী মানে নৈ আৰু আছে তোমালোকৰ কিতাপত চোৱা কি কৈছে বাক্য ৰচনা কৰিবলৈ দিয়া আছে কেইটামান এবাৰ প্ৰথমটো শব্দ হৈছে থৈয়া নথৈয়া এই থৈয়া নথৈয়া দি এটা বাক্য ৰচনা কৰিব লাগিব এইটো চোৱা মহাভাৰতত ৰণ থৈয়া নথৈয়া হৈছিল প্ৰাণ থাকি আমি কিবা কাম কৰিলে সেই কামত প্ৰাণ থাকি কৰিব লাগে দৃঢ় প্ৰতিজ্ঞা আমি কিবা কাম বাৰে বাৰে কৰি থাকিলে সেই কাম কৰিব নোৱাৰিলে দৃঢ় প্ৰতিজ্ঞা লৈ কাম কৰিব লাগে এবাৰ আছে মহিয়ান মূলা গাভৰু নিচিনা মহিয়ান নাৰী শ্ৰদ্ধাৰে সুঁৱৰিব লাগে তুমুল ভূমিকম্প আহিলে তুমুল বিতৰ্কৰ সৃষ্টি হয় আৰু এটা আছে চিৰ স্মৰণীয় মূলা গাভৰু নিজৰ স্বামীৰ প্ৰতিশোধ ল'বলৈ তুৰ্বকৰ লগত যুদ্ধ কৰি মৰি অমৰ হৈ সকলৰ বাবে চিৰ স্মৰণীয় হৈ থাকিল ভেটা ভেটি মূলা গাভৰু আৰু তুৰ্বকৰ মাজত ভেটা ভেটি হৈছিল এইটো চোৱা মূলা গাভৰু আৰু তুৰ্বকৰ মাজত ভেটা ভেটি হোৱাত দুয়োৰ মাজত তুমুল যুদ্ধ হয় তো তোমালোকৰ আজিৰ ভিডিঅ' মই এইখিনিলৈকে বনাই দিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ